आशा जिंदाबाद 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 आशा लंगले 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 आशा लंगले 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 जिंदाबाद जिंदाबाद आशा लंगले लंगले जिंदाबाद शीघ্ৰে একত্ৰীকৰণৰ দিশে সৌদ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ দুয়োটা বিভাজিত গোট ২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আদিবাসীসকলৰ জনজাতিকৰণ জাতিগত প্ৰমাণপত্ৰ প্ৰদান আৰু চাহ শ্ৰমিকসকলৰ মজদুৰি ৫৫১ টকালৈ চৰকাৰে বৃদ্ধি নকৰে তেনেহলে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু আদিবাসী ভোটাৰ ৰাইজ চাপৰৰ ছয়বাৰীত উপস্থিত হৈ নৱনিযুক্ত আছাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰুৰ এই মন্তব্য আছাৰ নৱনিযুক্ত কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত লাভ কৰি প্ৰথমবাৰৰ বাবে নিজ গৃহ অঞ্চলত উপস্থিত হোৱাত ৰেজান হৰুক আছাৰ ধুবুৰী জিলা সমিতি আৰু প্ৰাক্তন আছা সদস্যৰ উদ্যোগত লগতে চাপৰ কৃষ্ণকলি আৰু ছয়বাৰী চাহ বাগিচাৰ ৰাইজৰ সহযোগত চাপৰৰ ছয়বাৰী নিষ্পত্তি লাইন খেলপথাৰত বিশাল আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে উক্ত সভাত আছাৰ দুয়োটা গোটৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত হৈ নৱনিযুক্ত ভাৰপ্ৰাপ্ত সভাপতি গৰাকীক উষ্ম আদৰণি জনাই দুয়োটা গোটে এক হোৱাৰ কথা উল্লেখ কৰে আৰু লগতে ২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলৰ সমস্যাসমূহ সমাধানৰ দাবী জনায় ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম মই সৌদ অসম আদিবাসী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত দায়িত্ব লোৱাৰ পিছত ধুবুৰী জিলা প্ৰাক্তন আশা কমিটিয়ে যি সিদ্ধান্ত লৈছে আমাৰ যিমান আছিল বিভাজন যি সংগঠনৰ যি আমাৰ এটা ধুমুহা উঠিছিল এই ধুমুহা ধুবুৰী জিলা সমিতিকে প্ৰাক্তন আশাক ধন্যবাদ দিছোঁ কাৰণ আজি মই সুখী ৰেজান হৰক সম্বৰ্ধনা দিয়া নাই সৌদ অসম আদিবাসী ছাত্ৰ সন্থাক সম্বৰ্ধনা দিছে আদিবাসী ৰাইজক সম্বৰ্ধনা দিছে প্ৰদীপ নাগৰ সপনক সম্বৰ্ধনা দিছে জাষ্টিন লাকৰাৰ সপনক সম্বৰ্ধনা দিছে আৰু বস্কো চেয়াৰমাৰ্কক যি আমাৰ ৮,০০০ আদিবাসীক সম্বৰ্ধনা দিছে ধুবুৰী জিলা সমিতিয়ে কাৰণ আজি যি সৌদ অসম আদিবাসীৰ যি বিভাজনৰ নাটক চৰকাৰী ষড়যন্ত্ৰ বা মালিক পক্ষৰ ষড়যন্ত্ৰ বা আমাৰ কেইটা এনজিঅ'ৰ ষড়যন্ত্ৰত আশা ভাগ হৈ আছিল এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু বন্ধ হ'ব আৰু যি সুন্দৰ পদক্ষেপ লৈছে বাবলু মুণ্ডাই আমি তাক ধন্যবাদ দিছোঁ আমাৰ দেৱেনুৰাক ধন্যবাদ দিছোঁ ৰাজু তিৰ্কীক ধন্যবাদ দিছোঁ যে আমি কিবা এটা ধুমুহাৰ কাৰণে আমি এক হ'ব পৰা নাছিলোঁ আজি হয়তো এটা উদাহৰণ হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে আমি সৌদ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰদীপ নাগৰ যি সপোন আজি কাষ্ট চাৰ্টিফিকেট চৰকাৰে যিটো দিয়া নাই আজিলৈকে আমাক এইটো আমি চৰকাৰ যদি আমাক কাষ্ট চাৰ্টিফিকেট নিদিয়ে আমাৰ বিজেপি চৰকাৰ যদি নিদিয়ে ইহঁতক আমাক তেনেহলে আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰণে যি পদক্ষেপ ল'ব কঠোৰ পদক্ষেপ ল'ম জনজাতিকৰণত যি আমাক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল যে আমাৰ 90% হৈ গৈছে 10% বাকী আছে আমাক এই যি নাটকীয়ভাৱে যি ভাষণ বা নাটকীয়ভাৱে যি আমাক উত্থাপন কৰি থাকে আদিবাসীসকলক আগত বহুত হৈ গ'ল আদিবাসীসকলক আৰু আপুনি এই ঠক বা ভাষণ বন্ধ কৰক এতিয়া আপুনি এছটি দিব লাগিব কাষ্ট চাৰ্টিফিকেট দিব লাগিব চাহ বাগানৰ দৈনিক মজুৰি ৫৫১ টকা দিব লাগিব অন্যথা আপোনাক এনেকুৱা দিন আহিব য'ত নেকি আদিবাসী আপোনাৰ লগত নাথাকিব আদিবাসী আপোনাক অকলে এৰি থৈ যাব ২৬ত কিয় প্ৰভাৱ পেলাব নেকি সৌদ অসম আদিবাসী ছাত্ৰ সন্থা সঁচাই আমি ২৬ত যদি আদিবাসী ৰাইজে আজি বড়ো যদি বেলেগ সাইডত গুচি গ'ল ৰাভা যদি বেলেগ সাইডত গুচি গ'ল ডিমাচা যদি বেলেগ সাইডত গুচি গ'ল আমি যদি আদিবাসী অসমৰ যে ৰাজনীতিক দলক সহায় নকৰোঁ বিজেপি চৰকাৰক সহায় নকৰোঁ তেনেহ'লে ৰাজনীতিক দলো এনেকুৱা হ'ব য'ত চৰকাৰ গঠন কৰিবৰ কাৰণে ইহঁতে একগোট নহ'ব আছাৰ আমাৰ দুটা গোট আছে দুটা গোট এতিয়া আমি ক'বলৈ খুজিছোঁ আমাৰ দুটা গোট নাই আশা প্ৰায় এক হৈ গৈছে কাৰণ ইষ্টিফাৰ লগত যি ছেক্ৰেটাৰী আছিল ভাইচ প্ৰেছিডেণ্ট আছিল আমাৰ যিবিলাক গভৰ্ণমেণ্টৰ লগত যিবিলাক ল'ৰা আছিল আমাৰ ভাগ বুলি নকম কিবা এটা ধুমুহা আছিল আমাৰ মাজত চবেই আমি এক লগ হৈ আছোঁ আৰু অতি শীঘ্ৰে আমি এক মাহৰ ভিতৰতে আমি বহুত এনেকৈ দেখিবলৈ পাম সৌদ অসম আদিবাসী ছাত্ৰ সন্থা এক হৈ গ'লো আমি আজি আমাৰ ছয়বাৰী নিষ্পত্তি লাইনত আজি আমাৰ কাৰ্যসূচী হ'ল আমাৰ সৌদ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ লগতে আমাৰ ধুবুৰী জিলা সমিতি আৰু প্ৰাক্তন আছাৰ সদস্য উদ্যোগত আৰু লগতে সমূহ ছয়বাৰী চাহ বাগিচা কৃষ্ণকালী চাহ বাগিচা আৰু চাপৰ চাহ বাগিচাৰ সহযোগত আজি আমি সন্মানীয় শ্ৰীযুত ৰেজান হৰ ভাৰপ্ৰাপ্ত সভাপতি আজি কেন্দ্ৰীয় সমিতি আছাৰ আমি এটা 20 বছৰ মূৰত আজি পালোঁ তেওঁ আমাৰ ফাউণ্ডাৰ সভাপতি আছিল 2005 আজি 20 বছৰ উকলি গ'ল আজি আমাৰ
মানে বিশাল একটা আদৰণি সম্বৰ্ধনা জনাই আছোঁ কাৰণ আজি আমি বহুত আনন্দিত যে আমি ধুবুৰী জিলা সমিতিয়ে 20 বছৰ এটা মানে কাৰ্য গ'ল তাৰ পাছত আমি আজি ভাৰপ্ৰাপ্ত হিচাপে আমি ভাৰপ্ৰাপ্ত সভাপতি পালোঁ তাৰ কাৰণে আমি খুবেই আনন্দিত আৰু খুবেই সুখী হৈছোঁ তাৰ কাৰণে আমি সবকে ৰাইজকে ধন্যবাদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতি সকলো বিষয়ক ধন্যবাদ জনাইছোঁ যে আমি আজি ধুবুৰীত পালোঁ তাৰে লগতে নৱনিযুক্ত ভাৰপ্ৰাপ্ত সভাপতি উষ্ম আদৰণি জনাইছোঁ।